হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছোঁ যে বাৰম্বাৰ অসমীয়া প্ৰতিদিন, 7 দিন আৰু প্ৰতিদিন টাইম অৰ্থাৎ 7 দিন গোষ্ঠী বা প্ৰতিদিন গোষ্ঠীক সদায় আক্ৰমণৰ লক্ষ্য কৰি লয়। তাৰ কাৰণটো বেলেগ একো নহয়, তাৰ কাৰণটো হ'ল তেওঁ মানে সকলোকে তেওঁৰ সংবাদ মাধ্যমক তেওঁৰ নিজৰ মতে যে চলাব খোজে, বিজেপিৰ কথামতে, বিজেপিৰ পোহনীয়া ৰূপে সকলো সংবাদ মাধ্যমক হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰিব খোজে। আৰু সেইটো যেতিয়াই নামানে, সেইটো যেতিয়াই প্ৰতিদিনে নিজৰ স্বতন্ত্ৰতাৰে সৈতে বাতৰি কৰে, সঘনাই বাতৰি কৰে, তেতিয়াই তেওঁ প্ৰতিদিনৰ প্ৰতি খৰ্গগ্ৰস্ত হৈ পৰে, তেওঁ খঙাল হৈ পৰে। সেইকাৰণে অসমীয়া প্ৰতিদিনক যিমানেই হিমন্ত বিশ্ব শৰ্মাই গালি দিব, সিমানেই অসমীয়া প্ৰতিদিন ৰাইজৰ আপোন হৈ পৰিব। যিমানেই প্ৰতিদিন টাইমক হিমন্ত বিশ্ব শৰ্মাই কটু বাক্য ক'ব, সিমানেই অসমীয়াই বুজি পাব যে এইটো টিভি সঁচাকৈ ৰাইজৰ টিভি হয়। গতিকে হিমন্ত বিশ্ব শৰ্মাই গালি পৰাটো প্ৰতিদিন টাইমৰ কাৰণে মই ভাবোঁ আশীৰ্বাদ। কাৰণ এইটো এটা একদম সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই সদায় মানে তেওঁৰ চেলা বা তেওঁৰ তোষামোদকাৰী বা তেওঁৰ তলতীয়া হৈ সকলোকে ৰাখিব খোজে। আৰু প্ৰতিদিন টাইম বা প্ৰতিদিন পেপাৰখনে সেই কামটো কৰিব খোজা নাই। গতিকে এই মুহূৰ্তত তেওঁ বাৰম্বাৰ কেৱল আৰু কেৱল প্ৰতিদিনক কেনেকৈ আক্ৰমণ কৰি থকা আমি দেখিবলৈ পাইছোঁ, প্ৰতিদিন টাইমক আক্ৰমণ কৰি থকা দেখিবলৈ পাইছোঁ। গতিকে এইটোৱে আচলতে প্ৰতিদিন টাইম আৰু প্ৰতিদিনৰ সন্মান বৃদ্ধি কৰিছে, মানুহৰ ওচৰত আস্থা বৃদ্ধি কৰিছে। তাৰ কাৰণে আপোনালোকে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আমি প্ৰতিদিন টাইমৰ লগত আছোঁ, আমি অসমীয়া প্ৰতিদিনৰ লগত আছোঁ। জয়ন্ত দাৰ বিষয়ে বাৰম্বাৰ এনেকৈ ব্যক্তিগত আক্ৰমণ কৰি থকাটো সকলো মানুহৰ কাৰণে অস্বস্তিদায়ক। জয়ন্ত দাৰ কাৰণেও অস্বস্তিদায়ক, তেওঁৰ পৰিয়ালটোৰ কাৰণেও অস্বস্তিদায়ক। আৰু আমিও বেয়া পাইছোঁ যে জয়ন্ত দা যি অসমৰ সংবাদ মাধ্যমত এই সময়ত আটাইতকৈ বেছি জনগণৰ পক্ষত বাতৰি কৰা এখন পেপাৰ, এটা টিভি, সেই পেপাৰখনৰ মালিকজনক এনেকৈ বাৰম্বাৰ মুখ্যমন্ত্ৰী এজনে, ৰুলাৰ শাসক এজনে ৰজাৰ দৰে যি ধৰণে আক্ৰমণ কৰি আছে, এইটো আমাক সকলোকে আঘাত কৰিছে। মই একদম স্পষ্টকৈ কৈছোঁ, অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ লগত ৰাইজৰ দল আছোঁ, আৰু জয়ন্ত বৰুৱা দাদাৰ লগতো আছোঁ, আৰু আন সকলো কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰ সকলো সাংবাদিকৰ লগত আমি আছোঁ।